কিছুমান বোৱাৰীয়ে যে পেট কঁকাল উলিয়াই ডাবল মিনিং কৰি বেয়া ইংগিত দেখুৱাই দেখুৱাই ফেচবুকত ভিডিঅ' বনাই থাকে, তেওঁলোকৰ কাৰণে আমাৰ সমাজত কিমান বেয়া প্ৰভাৱ পৰিছে সেইখিনি মই ক'বলৈ নাযাওঁ। কিন্তু এটা প্ৰশ্ন, আপুনি যিটো সন্তান তুলিছে সেই সন্তানটোৱে যদি আপোনাক দেখি কাইলৈ আপোনাতকৈ বেয়া কাম কৰে, তেতিয়া আপুনি তাক বাধা দিব পাৰিবনে? ক'ব পাৰিবনে এইখিনি বেয়া কাম তুমি নকৰিবা? সি যদি উত্তৰ দিয়ে, মা এইখিনিতো মই তোমাৰ পৰাই শিকিছোঁ। কাৰণ প্ৰতিটো সন্তানে প্ৰতিটো কাম আমাৰ মাক দেউতাকৰ পৰাই শিকে, আমাৰ মাক দেউতাকৰ পৰিৱেশটোৱে লয়, সেই পৰিৱেশতে তেওঁ মগজুটো গঢ় লয়। কাইলৈ যদি তাৰ লগত পঢ়া ল'ৰা এটাই যদি কয় তোৰ মা এনেকুৱাহে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? আৰু এটা কথা, মহিলাৰ আটাইতকৈ আমাৰ ডাঙৰ সম্পদটো হ'ল কিন্তু আত্মসন্মান। যদি আমাৰ আত্মসন্মানটোৱে নাথাকে, আমি কিন্তু যিমান ভাইৰেল হৈও লাভ নাই। ভাইৰেল ভাল কাম কৰিও কৰিব পাৰি, অকল বেয়া কাম কৰিলেই যে ভাইৰেল হ'ব পাৰি সেইটো নহয়। ভাইৰেল শব্দটো অৰ্থটো মানে কি বুলি ভাবে কিছুমান মহিলাই। আপোনালোকৰ ভিডিঅ' ওলাই যাব বুলি আমি ডাঙৰ মানুহৰ আগত আজিকালি ফেচবুক চাবলৈ লাজ পোৱা হ'লোঁ। তেতিয়াহ'লে ভাবক আপোনালোকৰ পৰা আমাৰ সমাজখনত কি প্ৰভাৱ পৰি গৈ আছে, সেইটো ভাবক এবাৰ।